হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমি এক প্ৰকাৰ ভাল বেয়াৰ মাজতে আছোঁ। বন্ধুসকল, ৰাতিপুৱাৰ পৰা উঠি গা পা ধুই চাকি তাকি দি উঠিলোঁ। এতিয়া ঘৰৰ কামবিলাক ভালকৈ কৰাই নাই। কোনো ৰকম ঘৰটো ওপৰে ওপৰে সাৰিলোঁ, পিছত কৰিম। এতিয়া ৰাতিপুৱাৰ খানাটো চবেই খাই লওঁ। আজি একো নবনালোঁ দিয়ক, আজি মুড়ি গাখীৰে খাম। তাৰপিছত আকৌ আজি বোলে সাত বিহু, শাক আনিব লাগে। মই শাক আনিব যাম, আপোনালোককো লগত লৈ যাম। এতিয়া খানা চানা খাই পেলাই ৰাতিপুৱাৰ খানা দেৰিয়ে হৈছে, 10টা বাজিয়ে গ'ল। খাই পেলাই কাপোৰখিনি মেচিনত দি আহিলোঁ। এতিয়া শাক তুলিব যাওঁ ব'লক। আপোনালোকৰ শাকৰ খেতি দেখিলে চকে খাব। কেইটামান ধনিয়া ভিজাই থোৱা আছিল, এইকেইটাও মাটিত দি দিওঁ। হয় নহয় নাজানো, তাৰমানে এইকেইটা ধনিয়া আমাৰ এখেতে তিয়াই তিয়াই পানী খায়। গতিকে ধনিয়াকেইটা এনেকৈ অলপমান ছিটাই থ'লোঁ, কি হয় দেখা যায়। আৰু এই খেতিৰ ফেক্টৰীটো দেখিছেনে কেনেকুৱা অৱস্থা হৈছে? আমাৰ এখেতৰ আজি কেইদিনমানৰ পৰা গাটোৱে বেয়া নে কি নাজানো, খেতি বাতিৰ প্ৰতি নিচা নাই। অলপ আছিল আগতে, আৰু তেওঁৰ এটা কি বেয়া দোষ, মুখ ফুটাইও নকয় কথাবিলাক। এইটো কাৰণে এইখিনি এতিয়া অলপ পানী দি ৰ'দত দি থওঁ। শাক তুলোঁ চাওক, ক'ত শাক, পালেং দুটামান, মানিমুনিৰ পাত কেইটামান। শাক বুলি কোনো খেতিয়ে নাই, এনেই আৰু য'তে যি পাওঁ। এইটোত ডাঠা গুটি দিছিলোঁ, ডাঠা বা মৰিচা যোনে যি কয়। কবিটো খালোৱে, এইকেইটা খালিও জেগাত অলপমান দি থৈছোঁ। ফ্ৰেছ শাক, অৰ্গেনিক। তাৰমানে কি গুটি হৈ থাকে, দি থাকোঁ, খাই থাকোঁ। তাৰপিছত এইটো এটা জংঘলী শাক, এইটোও হৈছে, এইটোও ৰাখি দিছোঁ। এইটো পিৰালি পালেং, খুতৰা। শাকৰ কোনো খেতি নাই, খাওঁ বুলিলে কিন্তু অজস্ৰ শাক। এইটো এটা শাক, এইটো বোলে বৰ উপকাৰী, সেইটো অলপমান। আৰু এই পুঁই শাকৰ পুলি ৰুইছিলোঁ চব, পুলি গুটি দি থৈছিলোঁ। কেইবিধ হ'ল, এবিধ, দুবিধ, 3, 4, 5, 6বিধ হ'ল। কেইবিধ বা মিলাব লাগে, 7বিধমান লাগে নেকি, বেছিয়ে। দুটামান টেঙেচীৰ পাতো দি দিওঁ। নতুনকৈ ৰুইছোঁ, চন্দৰী কিবা কিবি। মোৰ পাণ খেতি চব, পুলি শাক দিছোঁ।
ৰঙালাও এডালো দিছোঁ, এডাল পানীলাওটো নহ'লে এইবিলাক হাবৰ জাবৰ জংঘল এই খুতৰা এডাল দুডাল যি হয় তাকে ৰাখি দিওঁ। এই মহ তাৰ মাজত দুডালমান জংঘলো তুলি থৈ যাওঁ, সময়টো নাপাওঁৱেই, আহিলে এনেকৈ অলপ যি পাৰোঁ কৰোঁ আৰু। এতিয়া ওপৰত আহিলোঁ, ওপৰতো সেই মূলা দুটামান আছে ৰ'ব। মূলাটো হওক নহওক শাকটো খাবৰ কাৰণে হৈছে। দুটামান জলকীয়া লাগিছিল, কোমল চাবতকৰ শাকৰ খেতি নাই, কিন্তু টাবে চাবে য'তে যি কৰি চিটাইছোঁ কৰিছোঁ, সেই শাক কেইবাবিধো তুলি আনিলোঁ। এতিয়া বোলো এইবিলাক শাক তুমি কি খাই আছা? সাতবিধমান শাক লাগে ন নে কি? ময়ো ভালকৈ নাজানো। এবিধ, দুবিধ, তিনিবিধ, দুবিধ। এয়া বন্ধুসকল চাওক, 7বিধ শাক লাগে নে কেইবিধ লাগে মই ইমান নাজানো, মোৰ বেছিয়ে হৈছে। এয়া চাওকচোন, শাকৰ মেলা। এয়া হৈছে মূলা, এয়া পালেং, এইকেইটা হৈছে মানিমুনি, এই দুডাল হৈছে হেলচি, এইকেইটা হৈছে কি বুলি কয় যে পাহৰিলোঁ নহয়, মচন্দৰী, এইকেইডাল টেঙেচি, এয়া হৈছে ডাঠা তোলা দেখালোৱে, এয়া ভাতকেৰেলা পাত, তাৰপিছত এয়া খুতৰা, এয়া হেলচি কি বুলি কয় বথুৱা, আৰু এইটোৰ নাম নাজানো, এইটো জংঘলী শাকেই, কিন্তু আজিকালি প্ৰায় মোবাইলত দেখিবলৈ পাওঁ, বহুত মূল্যৱান শাক। আৰু এইটো এটা জংঘলী শাক, সৰু সৰু ক'লা ক'লা গুটি হয়, এইটো খাব পাৰি, আমি খাওঁ। আৰু এইটো পিৰালি পালেং, আৰু ৰঙালাওৰ পাত, আৰু এইকেইটা হৈছে মিঠা আলু পাত, আৰু এইকেইটা হৈছে খুতৰা। মুঠৰ কেইবিধ হ'ল, আৰু এইকেইটা হৈছে পুই শাক। এতিয়া কেইবিধ হ'ল, আৰু 1 2 3 4 5 6 7 8 9 10 11 12 13 14
হইল ন কেইটা হইল 1 2 3 4 5 6 7 8 9 4 5 6 7 8 9 9 10 11 12 13 14 15 16 ইয়াতে 16 বিধ শাক আছে এয়া চাওক তাৰমানে শাকৰ যদি এনেকৈ চব মিক্স পেকেট কৰিও বেচা গ'লে চাগে কিছুমানেতো ক'ত পাব কিনা শাকে খাব লাগিব গাঁৱত বাৰু পায় আজিকালি গাঁওবিলাকতো খেতি চেতি কিছুমানৰ ঘৰত কমেই আছে কেতিয়াবা শাকবিলাক ধুই থওঁ পিছত বনাম এয়া সাত শাক খাব লাগে বুলি কয় যে 7 জেগাত 16 হ'ল এয়া নহৰু আৰু সেয়া দি বনাম জলকীয়া দি ভাজিম আৰু এয়া দাইলৰ গুড়ি আলু স্কোৱাচ দি এটা মানে তৰকাৰী বনাম আৰু এয়া কোমোৰা অলপমান ভাপ দি তাৰপিছত তেলত ভাজিম এই চব্জিবিলাক চব সাৰৰ যে সেইকাৰণে পানীত ডুবাই থৈছোঁ আৰু এইটো সাৰৰ নহয় কাৰণে পানীত ডুবোৱাৰ পিছত সেই ধুই পেলাই কাটিলোঁ এতিয়া মই বনাওঁ আপোনালোকক বনোৱাৰ পিছত দেখাম বাৰু আৰু বনাওঁতেও পাৰোঁ যদি আপুনি মোৰ ভালকৈ ঘৰে খালে ইয়াত দাইলৰ বড়ি বেংগলী মানুহবিলাকে চিনি পাব আৰু গোৱালপাৰা এইবিলাকো জানে আমিও জানো যিহেতু আমি আধা গোৱালপেটা আধা কামৰূপীয়া মাক দেউতা কিন্তু মানে এইটো কি জানে মাটি তেলৰ বৰা মানে বনাই ৰ'দত শুকাই আহিলোঁ আৰু চাওক বন্ধুসকল কুচন কভাৰৰ পৰা ধুইছিলোঁ লগোৱাই সময় হোৱা নাই আজি যদি পাৰোঁ ৰাতি লগাম দিনত নহ'ব কাৰণ ৰান্ধি বাঢ়ি মই আকৌ ওলাই যাব লাগিব নহয় ৰাতি দোকানে খোলাই হোৱা নাই আৰু এইবিলাক কাপোৰ চব ধোৱা কাপোৰ গৰম কাপোৰ চব সোমাই থ'ব লাগিব এয়া আলু স্কোৱাচৰ তৰকাৰী এতিয়া এয়া কালাৰটো কিবা হৈছে দেখোন শুদ্ধ নিৰামিষ পিঁয়াজ চিয়াজ একো নাই আজি নিৰামিষ নহয় আজি আমি খেলিছোঁ আৰু এতিয়াতে এই যে বৰাকেইটা ভাজি দিছিলোঁ ইয়াত দি দিলোঁ এইটো হৈছেতো কোমোৰা এইটো হৈছে কোমোৰাটো হৈছেতো পইচাটো বঢ়াই দিয়া এইটো অলপ হ'লে নমাই থওঁ শাক এসোবা বহালোঁ কিন্তু হ'ব অলপমান কিমান কম হৈ যাব সদায়
ভাতো ৰান্ধি আছোঁ, ঘৰো সাৰি আছোঁ, আধা সাৰি। ৰাতিপুৱা এনেই বাহি দুৱাৰমুখটো সাৰি থ'লোঁ, থৈ আৰু সময় নাপালোঁ, গতিকে এতিয়া সাৰি আছোঁ। সাৰি আকৌ দোকান যাব আছে দেখোন। এয়া মোৰ শাক ভাজি হৈ গ'ল, বিহুৰ শাকটো নহয় 16 শাক হ'ল। আৰু এয়া কোমোৰা ভাজিলোঁ, আৰু এয়া দাইলৰ গুড়ি দি আলু স্কোৱাচ দি জোল বনাইছোঁ, দালি বনোৱা নাই। দালি মানে আমাৰ এখেতে অলপ দালিটো কম খাব লাগে, অলপমান মানে কিবা ইউৰিক এচিডটো মানে লেভেল পাইছে বুলি ভয়তে নাখায়, সেয়ে আজি চব নিৰামিষ। আপোনালোকে বন্ধুসকল শাক ভাজি আজি শাক খাইছে নাই চবে? আৰু শাকটো মই যি দেখিছোঁ পোৱাটো বিচাৰি ভাড়া ঘৰ বা ফ্লেটবিলাকত অকণ দিগদাৰ, গতিকে বজাৰত কিজানি শাকো ওলাইছে নেকি বন্ধুসকল। সেয়া ৰাতিপুৱা শুই উঠি পেলাই চব ঘৰৰ কাম কিছু কৰিলোঁ, কৰি পেলাই আজি তাৰমানে কি জানে নিজৰ বাথৰুমটো চাফা কৰিলোঁ খুব ভালকৈ, ৱাল চোৱালবিলাক, সেইকাৰণে অকণ দেৰি হ'ল। তাৰপিছত গা পা ধুলোঁ, চাকি দিলোঁ, দি ব্ৰেকফাষ্টতো দেখালোৱে আজি মুড়ি গাখীৰ খাইছোঁ, কৈছোঁ দেখুৱাটো নাই, কৈছোঁ মুড়ি গাখীৰ খালোঁ, ৰুটিটো একো নবনালোঁ, বনাই শাক তুলি আনি শাক বনালোঁ। এই শাক দেখাবলৈকে একো নাই, তথাপিও বিহুৰ শাক বুলি আজি এটা শাক বনাই পেলাই দেখালোঁ। যিয়ে নহওক এতিয়া আমি ভাত পানী খাওঁ। আৰু এটা ইপিনে আকৌ ঘৰটোও সাৰি আছিলোঁ, আধা সাৰা আছে, গতিকে সেইখিনি সাৰি লৈ ভাতকেইটা খাওঁ। আজিলৈ আপোনালোকক এৰিলোঁ, বাই।